হিকি আধলি আদি শব্দবোৰ আপোনাৰ বাৰু মনত আছেনে? ইতিহাসৰ সাক্ষীস্বৰূপ এইসমূহ মুদ্ৰা সংৰক্ষণ কৰিছে যোৰহাটৰ এগৰাকী ব্যক্তিয়ে। একোটা মুদ্ৰাৰ আঁৰত এটা জাতিৰ এখন দেশৰ ইতিহাস লুকাই থাকে আৰু সেই ইতিহাস সজীৱ কৰি ৰখাৰ প্ৰয়াস কৰিছে যোৰহাটৰ বিশিষ্ট ব্যৱসায়ী ওম প্ৰকাশ গাত্ৰানী ডাঙৰীয়া। এয়া হৈছে যোৰহাটৰ ক্লাব ৰোডৰ জৰাভিল্লা সংগ্ৰহালয়। 1935 চনত নিৰ্মাণ কৰা হৈছিল এই বিশেষ ঘৰটো। এই ঘৰটোৱে সাক্ষী বহন কৰি আছে 1200 শতিকাৰ মুদ্ৰাৰ পৰা আৰম্ভ কৰি আহোম ৰাজত্বকালৰ 3000 মুদ্ৰাৰ। এই বিশেষ ঘৰটো 1977 চনত ক্ৰয় কৰিছিল বৰ্তমানৰ স্বত্বাধিকাৰী ওম প্ৰকাশ গত্ৰানীৰ পৰিয়ালে। মোৰ ককাও কৰিছিলে মুদ্ৰা সংগ্ৰহ, দেউতাও কৰিছিল, তেনেকুৱা মই পালোঁ ইনহেৰিটেঞ্চত। এই ঘৰটো কিন্তু ব্ৰিটিছ যুগৰ ঘৰটো। আমাৰ দেউতাই এইটো ল'লে 1977 তেতিয়াৰ পৰা আমি ইয়াতে কৰি দিলোঁ মিউজিয়াম। পৰৱৰ্তী সময়ত সংগ্ৰহালয় হিচাপে গঢ় দিয়া এই বিশেষ ঘৰখনত কেৱল আহোম ৰাজত্বকালৰে নহয়, বৰঞ্চ সংৰক্ষণ হৈ আছে বিশ্বৰ 100খন ৰাষ্ট্ৰৰ মুদ্ৰা। ইয়াত যিবিলাক মুদ্ৰা আপুনি চাই আছে, অল্ডেষ্ট হ'ল চন্দ্ৰগুপ্ত মৌৰ্যৰ পাঞ্চমাৰ্ক আৰু ফৰেন কইন্স আছে, দেন ইণ্ডিয়ান প্ৰিন্সলি ষ্টেটছ আছে, আধুনিক মুদ্ৰাও আছে। কিন্তু মেইন পাৰ্ট হ'ল কইন্স অফ আহোম কিংছ। হ'ব 100মান ৰাষ্ট্ৰৰ হ'ব কইন্স, বিশ্বৰ 100খন ৰাষ্ট্ৰ। এই সংগ্ৰহালয়ৰ দুৱাৰমুখতে থকা ব্ৰিটিছ শাসনকালৰ 2খন বিলাসী বাহনো তেওঁ আটোম টোকাৰিকৈ ৰাখিছে, যিয়ে আজিও কৈ যায় বহু কথা।